এভৰিৱান মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো মই আজি আহিছিলো মিনু লেডিজ বিউটি পাৰ্লাৰ যোৰহাটৰ যজ্ঞ মন্দিৰৰ কাষতে থকা এখন বিউটি পাৰ্লাৰলৈ আহিছিলো মোৰ ভণ্টিৰ হেয়াৰ স্মুথনিং কৰাবলৈ আছিল আৰু এটা ৰিজনেবল প্ৰাইচত আপোনালোকে যদি হেয়াৰ স্মুথনিং কৰাবলৈ বিচাৰে বা ষ্ট্ৰেট কৰাবলৈ বিচাৰে বা বিভিন্ন কামৰ ছোৱালীৰ বিউটিৰ লগত জড়িত এখন পাৰ্লাৰলৈ আহিব পাৰে খুব ভালকে তেওঁলোকে কামখিনি কৰি দিয়ে লগতে বহুত ফ্ৰেন্ডলিও হয় আপোনালোকে আহি ভাল পাব যদি আহিম বুলি ভাবিছে আহিব পাৰে মই গোটেই প্ৰসেছটো দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টো চাই থাকক প্ৰথমতে ধুনীয়াকৈ চুলিখিনি ধুই লৈছে ইয়াৰ পিছত ক্ৰীম লগাব ইয়াতে কৈ দিয়াচোন ষ্ট্ৰেট স্মুথনিং কৰা হয় কৈ দিয়া ইয়াতে স্মুথনিং হয় ষ্ট্ৰেটনিং হয় স্পা হয় মেনিকিউৰ পেডিকিউৰ ফেচিয়েল হেয়াৰ কাট সকলোখিনি হয় আহিব মিনু পাৰ্লাৰলৈ যজ্ঞ মন্দিৰৰ ওচৰত লুথিলিৰ ওচৰত কফে কিতাপ ইয়াতে ফোনৰ নাম্বাৰৰ লগতে প্ৰাইচখিনিও দিয়া আছে আপোনালোকে ভিডিঅ'টো পজ কৰি চাই ল'ব পাৰে এতিয়া লৰিয়েলৰ ক্ৰীম লগাই আছে এনেকৈ এইখিনিতে সময় অলপ লাগে ধুনীয়াকৈ ক্ৰীমখিনি লগাওঁতে ক্ৰীম লগাই হৈ গৈছে এতিয়া ৱেইট কৰিব লাগিব 45 মিনিট ক্ৰীমখিনি লগাই হোৱাৰ পিছত চুলিখিনি ধুই এনেকৈ শুকুৱাই লোৱা হৈছে তাৰপিছত আকৌ ক্ৰীম লগোৱা হ'ব গুণগুণ আহিছিল মোক লগ কৰিবলৈ আমি অলপ ওলাই যাম এতিয়া চুলিখিনি হোৱালৈকে এতিয়া ইয়াতে আইৰণ এনেকৈ এপ্লাই কৰিছে মিনু লেডিজ বিউটি পাৰ্লাৰ বায়ে খুব ধুনীয়া চুলি কাটিং কৰে তাৰপিছত ষ্ট্ৰেইটো কৰে ধুনীয়া থ্ৰেডিং কৰে আৰু আপোনালোকে আহিব পাৰে ময়ো থ্ৰেডিং কৰালোঁ কেনেকুৱা লাগিছে বাৰু ক'ব দেই আৰু চুলিখিনি অকণমান মিলাবলৈ আছিলে বায়ে মিলাই দিলে ফাইনেল লুক আহি গ'ল এইটো হৈছে ফাইনেল লুক কেনেকুৱা লাগিছে জনাব আৰু যদি কোনোবাই কৰিম বুলি ভাবি আছে মিনু লেডিজ বিউটি পাৰ্লাৰলৈ আহিব পাৰে খুবেই ধুনীয়া পাৰফৰ্মেঞ্চ আৰু ধুনীয়াকৈ কামখিনি কৰে খুব মনোযোগেৰে আৰু প্ৰতিটো বস্তু ভালকৈ এপ্লাই কৰি ধুনীয়াকৈ নিয়মমতে কৰি যায় আৰু এটা ভাল ৰিজাল্ট আমি পাওঁ ভাল লাগিল খুব ভাল লাগিল আৰু আপোনালোকে যদি আহিবলৈ বিচাৰে আহিব পাৰে ইমান দূৰতো নহয় ওচৰতে বৰুৱা চাৰিআলিৰ পৰা এইফালে গাৰ্লছৰ ৰাস্তাটোত সোমাই আহিয়ে আৰু আজিলৈ ইমানেই ভিডিঅ'টো বৰ বেছি দীঘলীয়া নহ'ল খুব ভাগৰো লাগিছে সোনকালে ঘৰলৈ যাওঁ আৰু সন্ধিয়াই হ'ল গতিকে ভিডিঅ'টো যদি ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি নতুন কোনোবা আহিছে ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে সকলো ভালে থাকক